জোনাইত গড়কাপ্তানি বিভাগৰ অধীনত চলি থকা পথ নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ময়মতালি আৰু গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে জোনাই লক্ষী নেপালী তিনিআলিৰ পৰা জোন কাৰেঙলৈ নিৰ্মাণ হৈ থকা 2 লেনযুক্ত পথ নিৰ্মাণ কাৰ্যত সংশ্লিষ্ট পথ নিৰ্মাণকাৰী সংস্থাই ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি হাতীজান আৰু বালাবাৰীৰ মাজৰ ক্ষুদ্ৰ নলাত কালভাৰ্ট নিৰ্মাণৰ উদ্দেশ্যে বৃহৎ গাঁত খান্দি পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি বিগত প্ৰায় 3 মাহ ধৰি এইদৰে এৰি থোৱা দেখা গৈছে। ফলত প্ৰায় 15খন গাঁৱৰ শতাধিক লোকৰ যাতায়াতত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে। পথ বন্ধ হৈ থকাৰ ফলত সাধাৰণ ৰাইজে বৰ্তমান বিকল্প পথ হিচাপে ওচৰৰ আন এজন ব্যক্তিৰ খেতিপথাৰৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে। কিন্তু বৰ্তমান খেতিপথাৰত সম্পূৰ্ণ পানী হোৱাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দৈনন্দিন কাম-কাজত যাতায়াত কৰা লোকসকলে অধিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আনহাতে নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থা AGH কনষ্টিটিউশ্যনে কালভাৰ্ট নিৰ্মাণৰ নামত বৃহৎ গাঁত খান্দি কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰাৰ লগতে যিকোনো সময়তে ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঠিকাদাৰী সংস্থাটোৱে নিজৰ সুবিধামতে কাম চলাই জনসাধাৰণৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। স্থানীয় সচেতন মহলে অতি শীঘ্ৰে পথটো পুনৰ যাতায়াতৰ উপযোগী কৰি তোলা, কালভাৰ্ট নিৰ্মাণ কাৰ্য দ্ৰুতগতিত সম্পন্ন কৰাৰ দাবী জনাইছে। আচলতে এইটো এওঁলোকে মই অহাৰ পাছত তাৰমানে এওঁলোকক কৈ মেলি এওঁলোকে লগে লগে এইটো লগাইও দিলে। লগাই দিয়াৰ পাছত আমাৰ উইদিন আজি 3-4 দিন মানৰ আগত আমাৰ ক্লিয়াৰে হ'লেহেঁতেন। কিন্তু আমাৰ অভিযোগ এটা হ'ল কি, এই মাটিৰ মালিকটোৱে কৈছে যে কালভাৰ্টটো পিছফালে নিব লাগে। কিন্তু কালভাৰ্টটো যিহেতু তাত ৰাইট এংগুল টাৰ্ণিং পইণ্ট এটা, কাৰণে তালৈ নিব নোৱাৰোঁ আমি। এই পইণ্টটো আপোনালোকে নিজেই দেখিছে, একদম ছাইডতে আছে। এই মাটিৰ মালিকৰ প্ৰব্লেমৰ কাৰণে আমি এই ছাইড হেৰিটো তাৰমানে ক্ল'জ কৰিব পৰা নাই। উপপথটো এইটো চেইন কেবল দি কিনে ধুনীয়াকৈ কৰা আছে। না আচলতে উপপথবিলাকত তাৰমানে আচলতে ঠিকে আছে। উপপথটোত চাবৱেটোত আচলতে অলপ ছাবমাৰ্জ হৈ থাকে আৰু এইটোত আমি ইয়াত কালভাৰ্ট দিব নোৱাৰোগৈতো আৰু এতিয়া, কাৰণ এইটোতো উইদিন শ্বৰ্ট টাইমতে উলিয়াই দিয়াৰ আমাৰ টাৰ্গেট আছিলে। কিন্তু নাই, এতিয়া মই আজি এটা ইনষ্ট্ৰাকশ্যন দিছোঁ, যদি মাটিৰ প্ৰব্লেমটো ছল্ভ নহয় তেতিয়াহ'লে উইদিন 3 দিনৰ ভিতৰত বাঁহৰ দলং এখন উলিয়াই দিবলৈ মই এইমাত্ৰ ইনষ্ট্ৰাকশ্যন দিছোঁ। নাই, গাঁতটো মই অহাৰ পাছতহে নাই, তাৰ পাছতে এওঁলোকক কৈ মেলি মই এই কালভাৰ্টটো লে কৰিবলৈ দিছোঁ। মই অহা আজি 2-3 মাহ হৈছে, লগে লগে মই ইহঁতক কৈ মেলি এই কালভাৰ্টটো লে কৰিবলৈ দিছোঁ। নাই, তাৰ আগতে মই অহাৰ হেৰিৰ পাছত মই যেতিয়াই মোৰ নটিচত আহিছে লগে লগে কণ্ট্ৰেক্টৰৰ লগত ডিছকাছ কৰি মেলি এইটো লে কৰিবলৈ দিলোঁ মই। জোনাইৰ পৰা অমিত কুম্বাঙৰ ৰিপৰ্ট, এনি ভাৰত 24।